উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম পেট কেলেণ্ডাৰ মুকলি আৰু পেট ফটোগ্ৰাফী পুৰস্কাৰ বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৈছে গুৱাহাটীৰ হাতীগড়স্থিত 16 হিল ছাইডত শনিবাৰে অনুষ্ঠিত হয় এক বৰ্ণাঢ্য কাৰ্যসূচী কিউট পেটৰ দিশত অনুষ্ঠিত ফটোগ্ৰাফী প্ৰতিযোগিতাত 150টা কুকুৰৰ মাজৰ পৰা নিৰ্বাচন কৰা হয় 12টা কুকুৰ আৰু এই নিৰ্বাচিত কুকুৰকেইটাৰ ফটোৰে প্ৰস্তুত কৰা হৈছে কেলেণ্ডাৰখন বিজয়ী কুকুৰকেইটাৰ গৰাকীক প্ৰদান কৰা হয় আকৰ্ষণীয় পুৰস্কাৰ এই আমাৰ পেটছ এই দুটা বহুত বেছি ডিফাৰেন্স কিন্তু আজি এই দুজন মানুহ আহিছে ইমান ভাল লাগিছে যেন আজি এটা নতুন পদক্ষেপ আচলতে নতুন নতুন কনচেপ্ট বিলাক হৈ থাকিব লাগে আচলতে এইটো মানে পৃথিৱীৰ বেলেগ বেলেগ জেগাত আপোনাৰ হৈ থাকে আৰু আমাৰ ইয়াত এইটো প্ৰথমবাৰ আৰু এই প্ৰথম পদক্ষেপটো আমাৰ পৰা চিন্তা লাগিছিল যেন মানুহে কেনেকুৱা ধৰণে লয় কি বা পায় কিন্তু চবেই আদৰি লৈছে আৰু বিশিষ্ট ব্যক্তিসকলে আমাৰ যিখিনি কথা ক'লে বা যিখিনি তেওঁলোকে আমাক এপ্ৰিচিয়েট কৰিলে আচলতে নথৈ আনন্দিত আৰু আপোনালোক সকলোকে আজি মিডিয়া ইয়াত উপস্থিত থাকি আমাক যি ধৰণে আপোনাক সহযোগ কৰিলে আৰু যি ধৰণে আমাৰ এই প্ৰগ্ৰেমটোক আচলতে সফল হোৱাত আপোনালোকে এটা প্ৰেৰণা যোগালে মই এটাই কথা ক'ব খুজিছো আমি মৰম মানুহে পাহৰি গৈছো কিন্তু এতিয়া জীৱ জন্তুৱে আমাক শিকাবলৈ ধৰিছে যে সঁচাকৈ মৰম কি আৰু মৰমে মানুহক মানুহ কৰিব পাৰে গুৱাহাটী মহানগৰীত NSUR ৰাজ্যিক কমিটিৰ